স্বাগতম প্ৰিয় শ্ৰোতাসকল ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আমি পাঠ কৰি আছোঁ বাংলা ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুদিত এখন উপন্যাস মৃত্যু অভিজ্ঞতা ইয়াৰ মূল লেখক হুমায়ুন আহমেদ অনুবাদ কৰিছে ৰাজীৱ ফুকনে এয়া তৃতীয় অধ্যায় ডেড বডি ঘৰৰ মানুহক সমজাই দিয়া নাই নহয় এতিয়ালৈকে দিয়া নাই ডেথ ৰিপৰ্টত আপোনালোকে কি লিখিছে ডেথ ৰিপৰ্ট এতিয়াও লিখা নাই মই ডেথ ৰিপৰ্টৰ কপি এটা লৈ যাম ডেড বডিৰ পষ্টমৰ্টেম কৰা হ'ব মোৰ সন্দেহ শীতল মস্তিষ্কৰে হত্যা কৰা হৈছে কি কয় ছাছপেক্ট কোন এতিয়াও গম পোৱা যোৱা নাই তদন্ত চলি আছে পুলিচ অফিচাৰজন মোৰ কেবিনৰ সন্মুখত ৰ'ল কেবিন নম্বৰ 321 দৰ্জাত মোৰ নামটো লিখা আছে ডক্টৰ ইফতেখাৰুল ইছলাম মৃত মানুহে হুমুনিয়াহ নাকাহে কাৰণ বতাহৰ পৰা অক্সিজেন ল'ব নোৱাৰে হ'লেও নিজৰ নামটোলৈ চাই মই সৰু নিশ্বাস এটা পেলোৱাৰ দৰে কৰিলোঁ মই এখন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক মই এইখন পৃথিৱীতে আছিলোঁ এতিয়া নাই হস্পিটালৰ কেবিনৰ দৰ্জাত কেৱল মোৰ নামটো ওলমি আছে পৃথিৱীত মই শান্তিৰে আছিলোঁ মৃত্যুৰ পিছত নানা সমস্যাই হেঁচি ধৰিছে এতিয়া গম পালোঁ কোনোবাই মোক হত্যা কৰিছে পষ্টমৰ্টেম কৰা হ'ব এজন ডাক্তৰে নাকত সোপা দি মোৰ নাঙত শৰীৰটোৰ কাষত থিয় হৈ চাই থাকিব চুইপাৰে কটাকটি কৰিব পাকস্থলীৰ খাদ্য পেকেটত ভৰাই পৰীক্ষাৰ বাবে পঠাব কাকতত নিশ্চয় বাতৰি ওলাব কাকতৰ মানুহবোৰে এনেধৰণৰ খবৰ বাবে খাপ পিটি ৰৈ থাকে প্ৰতিদিনে খবৰৰ ফ'ল' আপ ছপা কৰা হয় 5-6 দিনৰ মূৰত খবৰ ছপোৱা বন্ধ তাৰপিছত চবে পাহৰি যায় পুলিচ অফিচাৰজনে কেবিনৰ দৰ্জা খুলি ভিতৰলৈ জুমি চালে নাক মুখ কোচাই ক'লে কোঠাত চিগাৰেটৰ গোন্ধ পাইছোঁ চিগাৰেট কোনে খাইছিল পেচেণ্টৰ ঘৈণীয়েকে তেওঁক কেইবাবাৰো মানা কৰা হৈছিল মানুহগৰাকী মদগৰ্বী কাৰো কথা নুশুনে ক'ত তেওঁ এতিয়া ক'ব নোৱাৰোঁ মাজৰাতি কাকো একো নজনোৱাকৈ গুচি গৈছে ফোন নম্বৰ আছে তেওঁৰ মই কথা পাতিম ডেস্কত নিশ্চয় থাকিব আহক নম্বৰটো উলিয়াই দিছোঁ মই কেবিনতে আছোঁ আপুনি ফোন নম্বৰটো লৈ আহক মোক একাপ ব্লেক কফি দিব পাৰিব নেকি মই কোনো পুলিচ অফিচাৰকে ওচৰৰ পৰা দেখা নাই মোৰ আত্মীয় স্বজনৰ মাজতো পুলিচত চাকৰি কৰা কোনো নাই ৰুবিনাৰ এজন খুৰাকৰ পুতেক আছে পুলিচৰ AIG এবাৰেই তেওঁ আমাৰ ঘৰলৈ আহিছিল আধা ঘণ্টামান আছিল সেই আধা ঘণ্টা একেৰাহে মোবাইলতে কথা পাতি থাকিল ইমান বিৰক্ত মুখেৰে কাকোৱে কেতিয়াও ফোনত কথা পতা মই দেখা নাই এইজন পুলিচ অফিচাৰকো বিৰক্ত যেনেই লাগিল কেৱল বিৰক্তই নহয় অধৈৰ্যও প্ৰথমে ডিভানখনত গৈ বহিল কিছু সময়ৰ ভিতৰতেই ডিভান এৰি বাথৰুমৰ দৰ্জা খুলি উকি মাৰিলে তাৰ পৰা উভতি আহি ৰোগীৰ বিচনাৰ কাষৰ টেবুলত থকা ঔষধৰ বটলবোৰ হাতত লৈ শুঙিবলৈ ধৰিলে বস্তু শুঙা স্বভাৱটো তাৰ প্ৰবল যেন ধাৰণা হ'ল সি চব বস্তুৱেই শুঙিছে ক্লোজেট খুলি ৰুবিনাৰ পোছাক কেইযোৰমান ওলোমাই থোৱা দেখিলে পোছাক কেইযোৰো শুঙিলে ৰোগীৰ ঔষধৰ টেবুলৰ ড্ৰয়াৰৰ বহুত টনাটনি কৰি খুলিলে তাত ৰুবিনাৰ চিগাৰেটৰ পেকেট আৰু লাইটাৰ সি চিগাৰেটৰ পেকেট শুঙিলে পেকেট খুলি চিগাৰেট উলিয়াই চিগাৰেট শুঙিলে লাইটাৰটো কেইবাবাৰো জ্বলাই নুমাই লাইটাৰ শুঙিলে এৰিজোনা ষ্টেট ইউনিভাৰ্চিটিত মই যেতিয়া PhD কৰি আছিলোঁ তেতিয়া কলম্বো নামৰ এখন TV চিৰিয়েল চাইছিলোঁ কলম্বো হ'ল চিৰিয়েলৰ নায়ক সি বিভিন্ন হত্যাকাণ্ডৰ তদন্ত কৰে পিটাৰ ফক নামৰ এজন অভিনেতাই কলম্বোৰ চৰিত্ৰত অভিনয় কৰিছিল কি সাংঘাতিক অভিনয় তাৰো শুঙাৰ অভ্যাস আছিল তদন্ত কৰিবলৈ গৈ যি দেখে তাকে শুঙে বহু সময়ত চেলেকিও চায়
এটা দৃশ্যত সি ছাছপেক্টৰ ঘৰলৈ গৈ চেণ্টৰ এটা বটল পায় যথাৰীতি শুঙি চালে জিভাত অকণমান লগাই ইফালে সিফালে চাই নিজৰ চোলাটো অকণমান স্প্ৰে কৰিলে সৰ্বশেষত এই চেণ্টৰ বটলেই অপৰাধীক ধৰাত মূল ভূমিকা ল'লে বিদেশত পঢ়া শুনা কৰাৰ জটিল সময়ছোৱাত এই কলম্বো চিৰিয়েলেই মোক কিছু আনন্দ দিছিল দেহধাৰী মানুহে আনন্দ কৰিবলৈ বহু ধৰণৰ ব্যৱস্থাই পৃথিৱীত আছে নাটক চিনেমা কিতাপ গান পৰজনমত এনেকুৱা ব্যৱস্থা থাকে জানো আছেয়ে বা কি আনন্দ উত্তেজনাত অধীৰ হৈ কলম্বোৰ দৰে কোনো চিৰিয়েল চোৱাৰ ব্যৱস্থা আছে জানো মৃত ব্যক্তিয়ে চিনেমা চাবলৈ ছবিঘৰ আছে লাইব্ৰেৰী আছে কফিলৈ এজন ৱাৰ্ড বয় সোমাল তাৰ হাতত এটুকুৰা কাগজ বোধহয় ৰুবিনাৰ ফোন নম্বৰ পুলিচ অফিচাৰজনে কফিৰ মগ হাতত ল'লে যি ভাবিছিলোঁ তাকেই হ'ল সি কফিত চুমুক দি নানা ধৰণে গোন্ধ শুঙাত লাগিল তাৰ মুখ দেখি ভাৱ হৈছে গোন্ধ পচন্দ হোৱা নাই সি মগটো নমাই থৈ ফোন নম্বৰ লিখা কাগজখন হাতত ল'লে নাকৰ ওচৰলৈ নি কাগজৰ গোন্ধও ল'লে মই সুখী কেইমিনিটমানৰ ভিতৰতেই ৰুবিনাৰ মিঠা মাতটো শুনিবলৈ পাম মৃত্যুৰ পিছত এইটোৱে যে সুবিধা হৈছে কোনোবাই ফোন কৰিলে দুয়োফালৰ কথা শুনা যায় মিছেছ ৰুবিনা নেকি য়েছ কেনে আছে বাইদেউ ভাল হু আৰ ইউ মোৰ নাম খলিলুৰ ৰহমান মই ইফতিকাৰ ছাৰৰ ডাইৰেক্টৰ ছাত্ৰ ছাৰক খুব ভালকৈ জানিছিলোঁ আপুনি ছাৰক জানিছিল ভাল কথা মই এতিয়া ব্যস্ত ফোন ৰাখোঁ প্লিজ বাইদেউ প্লিজ ছাত্ৰ অৱস্থাত খুব বিপদত পৰি মই ছাৰৰ পৰা ৩,০০০ টকা ধাৰলৈ লৈছিলোঁ টকাটো ঘূৰাই দিয়া হোৱা নাই আপোনাৰ হাততে ঘূৰাই দিব খুজিছিলোঁ ঘূৰাই দিব নালাগে অ'কে বাই খটককৈ শব্দ হ'ল ৰুবিনাই ফোনটো কাটি দিলে পুলিচ অফিচাৰ খলিলে এইবাৰ কফিৰ কাপত চুমুক দিলে ৩ চুমুক প্ৰতিবাৰতে তাৰ চকুমুখ কোচ খাই গৈছে সি পুনৰ ফোন লগালে মই ভাবিছিলোঁ ৰুবিনাই ফোন নুতুলিব কিন্তু ফোন তুলিলে বাইদেউ মই খলিলে কৈছোঁ ইফতিকাৰ ছাৰৰ ডাইৰেক্ট ষ্টুডেণ্ট অলপ আগতেচোন কথা পাতিছিলোঁ আৰু কিয় ফোন কৰিছা ষ্টুপিড বাইদেউ খং নকৰিব মোৰ লগত আপুনি কথা পাতিবই লাগিব আপোনাৰ বেলেগ বিকল্প নাই কথা পাতিবই লাগিব মানে ছাৰৰ মৃত্যুত এটা কেছ ৰেজিষ্টাৰ হ'বলৈ গৈ আছে এটা টেলিফোন যোগে পুলিচক তেওঁৰ মৃত্যুৰ খবৰটো দিয়া হৈছে আৰু কোৱা হৈছে এইটো এটা পৰিকল্পিত হত্যাকাণ্ড কোনে হত্যা কৰিছে এতিয়াও গম পোৱা নাই বাইদেউ মোৰ ওপৰত দায়িত্ব পৰিছে তদন্ত কৰি উলিওৱাৰ তদন্ত কৰক মোক কিয় আমনি কৰিছে হাজবেণ্ড ঢুকাইছে মই আপছেট বাইদেউ আপোনাক ইমান আপছেট যেন লগা নাই আপছেট লাগিবলৈ মই কি কৰিব লাগিব ভেও ভেওকৈ কান্দিব লাগিব অতি আপোনজনৰ মৃত্যুত চবেই দুখ পায় চকুৰ পানী ওলায় কোনোবাই বেছি দুখ পায় কোনোবাই কম কিন্তু কোনেও ডেড বডি হস্পিটেলত পেলাই থৈ ঘৰলৈ গুচি নাযায় আপুনি কি বুজাব খুজিছে মই মাৰ্ডাৰ কৰি ডেড বডি পেলাই থৈ ঘৰত লুকাই আছোঁ বাইদেউ মই সেইটো বুজাব খোজা নাই তেনেহ'লে ফোন ৰাখক মোক আৰু আমনি নকৰিব ঠিক আছে বাইদেউ ফোন ৰাখিলোঁ শোকৰ সময়ত বিৰক্ত কৰাৰ বাবে অন্তৰৰ পৰা দুখিত খলিলে ফোন কাটি পুনৰ ঠাণ্ডা কফিত গণি গণি ৩ চুমুক মাৰিলে তাক ৩বাৰ চুমুক দিয়া দেখিয়েই বুজি পাইছিলোঁ যে সি আকৌ ফোন কৰিব কলম্বোৰ লগত এই পুলিচ অফিচাৰজনৰ মিল আছে কলম্বোৱে ছাছপেক্টক অতি বিনম্ৰতাৰে বিৰক্ত কৰে একেটা প্ৰশ্নকে ৩-৪বাৰ সুধি লজ্জানত হৈ কয় চিহ এই প্ৰশ্নটো আপোনাক আগতেও কৰিছোঁ আকৌ কৰিলোঁ মোৰ আচলতে মূৰৰে ঠিক নোহোৱা হৈছে হেল্ল' বাইদেউ মই খলিল আপুনিচোন কৈছিলে আৰু আমনি নকৰে বুলি আকৌ কিয় ফোন কৰিছে
সৰু কথা এটা সুধিবলগীয়া আছিল বাইদেউ। এই কথাটোৰ উত্তৰ পালে আৰু নকৰোঁ। পিছে মই তদন্তৰ ৰিপৰ্ট ঠিক নহ'লে আকৌ কৰিম। কি মইনা তদন্ত? মৰণোত্তৰ পৰীক্ষা, ইংৰাজীত কয় পষ্টমৰ্টেম। ছাৰৰ পৰীক্ষা কৰা হ'ব। কেতিয়া কৰিব? আজি দিনৰ ভাগতেই কৰা হ'ব, কিন্তু কেতিয়া ক'ব নোৱাৰিম। ডাক্তৰে কৰিব। এতিয়া বাইদেউ আপোনাক প্ৰশ্নটো কৰোঁনে? অঁ কৰক, আৰু মোক দয়া কৰি মুক্তি দিয়ক। বাইদেউ, কেবিনত ঔষধ পাতি য'ত থোৱা হয় তাত এটা চিগাৰেটৰ পেকেট আৰু এটা লাইটাৰ পাইছোঁ। চিগাৰেটৰ পেকেটটো আপোনাৰ নেকি? অঁ মোৰ। আৰু লাইটাৰটো আপোনাৰ নে? চিগাৰেটৰ পেকেট যাৰ, লাইটাৰটো তাৰেই হ'ব। এইটোতো কমন চেন্সৰ কথা। বাইদেউ, বহু সময়ত লাইটাৰ বেলেগৰ পৰা ধাৰ কৰা হয়। লাইটাৰটোত কিবা প্ৰব্লেম আছে নেকি? লাইটাৰত কোনো প্ৰব্লেম নাই। প্ৰব্লেম আছে চিগাৰেটৰ পেকেটত। কি প্ৰব্লেম? আপোনাৰ চিগাৰেটৰ পেকেটত 7টা চিগাৰেট আছিল। এইটো কি প্ৰব্লেম হ'ল? এনেকুৱা কিবা আইন আছে নেকি যে অযুগ্ম সংখ্যাৰ চিগাৰেট থাকিব নোৱাৰিব বা প্ৰাইম নম্বৰৰ সংখ্যাৰ চিগাৰেট থাকিব নোৱাৰিব? বাইদেউ, তেনেকুৱা কোনো আইন নাই। কিন্তু 7টা চিগাৰেটৰ ভিতৰত 3টা বেলেগ, 3টাৰ ভিতৰত গাঁজা ভৰোৱা আছে। বুজিছোঁ। গাঁজা ভৰোৱা চিগাৰেট আপুনি ক'ৰ পৰা সংগ্ৰহ কৰে সেইটো জনাটো দৰকাৰ। আপুনি খাব? লৈ যাওক গাঁজাৰ চিগাৰেট 3টা। বাইদেউ, মোক লৈ ৰসী কথা কৰাৰ প্ৰয়োজন নাই। মই সিমান ৰসিক মানুহো নহয়। গাঁজা ভৰ্তি চিগাৰেট আপুনি ক'ৰ পৰা সংগ্ৰহ কৰে সেইটো আমি জনাটো এই কাৰণেই দৰকাৰ যে আপুনি কোনটো মাদক দ্ৰব্যৰ চক্ৰৰ লগত জড়িত সেইটো বিচাৰি উলিওৱা। গাঁজাৰ বাদেও আৰু কিবা ড্ৰাগছ আপুনি লয় নেকি? যেনে স্প্ৰীড, হিৰ'ইন? মই নিজৰ ফালৰ পৰা আপোনাক একো নকওঁ। ইউ ষ্টুপিড, ফাইণ্ড ইট আউট। ৰুবিনাই ফোন কাটি দিলে। খলিলে ঠাণ্ডা কফিৰ কাপটো পুনৰ তুলি ল'লে। এইবাৰ চুমুক দিলে দুবাৰ। ইয়াৰ অৰ্থ হয়তো ৰুবিনাক আৰু সি ফোন নকৰিব। খলিলক আনন্দিত হোৱা যেন লাগিছে। সি যেন আৰু কিবা ডাঙৰ আনন্দদায়ক বস্তুৰ বাবে অপেক্ষা কৰিছে। ডাঙৰ আনন্দদায়ক বস্তুটো কি হ'ব পাৰে? তাৰ ডাঙৰ আনন্দদায়ক বস্তুটো হঠাৎ মোৰ মনত স্পষ্ট হৈ পৰিল। সি কি ভাবিছে ধৰিব পাৰিলোঁ তাৰ পৰিকল্পনা। তাৰ মগজুৰ ভিতৰত বৈদ্যুতিক ধুমুহা বলিছে। মস্তিষ্কৰ এটা অংশৰ পৰা সীমাহীন ইলেক্ট্ৰন আন এটা অংশলৈ গৈছে, আকৌ উভতি আহিছে। অতি ক্ষুদ্ৰ বৈদ্যুতিক বিভৱৰ সৃষ্টি হৈছে। ক্ষুদ্ৰ কিন্তু স্পষ্ট। ইয়াৰ অৰ্থ কি? সি ধৰিব পাৰিছে। ইলেক্ট্ৰনৰ এণ্টিমেটাৰত পজিট্ৰনৰ সৃষ্টি হৈছে। নিমিষতে মিলি গৈছে। মস্তিষ্কই প্ৰচুৰ পৰিমাণে অক্সিজেন গ্ৰহণ কৰে বুলি জানিছিলোঁ। তাত সামান্য পৰিমাণে যে অ'জনৰ সৃষ্টি হয় সেয়া জনা নাছিলোঁ। খলিলে কি ভাবিছে সেয়া মোৰ বাবে এতিয়া স্পষ্ট। ডাঙৰ যিটো আনন্দদায়ক বস্তুৰ বাবে সি অপেক্ষা কৰিছে সেইটো মৃত্যু বিষয়ক। হত্যাকাৰীক সি ফাঁচী কাঠত ওলোমাব। তাৰ আনন্দ। ইয়াৰ আগতে সি 8টা হত্যাকাণ্ডৰ তদন্ত কৰিছে। এই 8জনৰ ভিতৰত 7জনৰ ফাঁচীৰ আদেশ হৈছে। 5জনৰ ফাঁচী হৈ গৈছে, 2জনৰ এতিয়াও হোৱা নাই। সিহঁতে অপেক্ষা কৰি আছে। যি এজনৰ ফাঁচীৰ আদেশ নহ'ল সি নিৰ্দোষী বুলি ৰেহাই পাই গৈছে। তাৰ নাম জিলানী। খালিল নিশ্চিত জিলানীয়ে হত্যাকাৰী। প্ৰমাণৰ অভাৱত হাৰি গৈছে। এই ভয়ংকৰ অপৰাধীটোৱে আৰু হত্যা কৰিব। খলিলে তাক নজৰত ৰাখিছে। সি পুনৰ ধৰা পৰিব। ফাঁচীৰ হাতৰ পৰা জিলানীৰ নিস্তাৰ নাই। মোৰ মৃত্যুৰ বিষয়টো লৈ যে সি আজি এই তদন্তত নামিছে তেনেকুৱা নহয়। 4 দিন আগতেই তদন্তত নামিছে। মই হস্পিটেলত ভৰ্তি হোৱাৰ পিছৰে পৰাই সি নজৰ ৰাখিছে।
খোজ খবৰ আৰম্ভ কৰিছে। তাৰ চকু আনন্দত জলমলাই উঠিছে। আন এগৰাকীক সি ফাঁচী কাঠত ওলোমাব পাৰিব। সেই আনগৰাকীৰ নাম ৰুবিনা। খালিলৰ মগজুৰ ভিতৰত ফাঁচীৰ দৃশ্য। ৰুবিনাক ফাঁচীৰ মঞ্চত উঠোৱা হৈছে। জল্লাদে ৰুবিনাৰ মুখ কলা কাপোৰেৰে ঢাকি দিছে। ৰুবিনাই কৈছে, নাই নাই নাই। ফাঁচীৰ দৃশ্য চাবলৈ অহা জেইলাৰ ডাঙৰীয়াই হাতৰ ৰুমালখন পেলাই দিলে। এইটোৱেই ছিগনেল। ৰুবিনা ফাঁচী কাঠত ওলমিছে। তাইৰ আলতা লগোৱা বগা ভৰি দুখন চটফট কৰিছে। কি আচৰিত! এতিয়া খলিলৰ মনলৈ কবিতা আহিছে। ইংৰাজী কবিতা নহয়, বাংলা কবিতা। 8 বছৰ আগৰ এটা দিন। প্ৰথমৰ পৰা নহয়, মাজতে এটা লাইন। কোনো দিনে আৰু নাপাব সাৰ। সি এই কবিতাটো ইংৰাজীলৈ অনুবাদ কৰিবলৈ চেষ্টা কৰিছে। অনুবাদ মনোমত নোহোৱাত নিজৰ ওপৰতে খং উঠিছে তাৰ। কোনোদিনে আৰু নাপাব সাৰ। চি উইল নেভাৰ ৱেক আপ। কটা কোঠাত শুৱে এবাৰ। নাও চি ইজ শ্লিপিং অন দ্য মৰ্গ টেবল। খলিল মোৰ ছাত্ৰ আছিল, কিন্তু তাক মই চিনি পোৱা নাই। ৰজনী নামৰ কোনোবাই যে ৰাতি 3টাত ফোন কৰিছিল, কোন ধৰিব পৰা নাই। জীৱিত অৱস্থাৰ কিছু স্মৃতি বাৰু নষ্ট হৈ গৈছে নেকি মোৰ?